গোলাঘাটৰ উদয়ন চাহ বাগিচাত অবৈধ চুলাৰ লগতে বিভিন্ন সুৰাৰ বিক্ৰী আৰু সেৱনৰ বিৰুদ্ধে কঠোৰ হৈছে স্থানীয় সচেতন ৰাইজ। গাঁও প্ৰধান গাঁওৰক্ষী বাহিনী আৰু স্থানীয় সচেতন ৰাইজ একগোট হৈ অবৈধভাৱে সুৰা বিক্ৰী কৰি অহা লোকসকলক সুৰা বিক্ৰীৰ পৰা বিৰত থাকিবলৈ জাননীযোগে সকীয়াই দিয়ে। লগতে জাননী অমান্য কৰিলে আইনৰ কাষ চাপি বিহিত ব্যৱস্থা হাতত ল'ব বুলিও সকীয়াই দিয়ে। বিগত বহুদিন ধৰি বাগানখনৰ একাংশ অসাধু লোকে সুৰা বিক্ৰী কৰি অহাৰ ফলত সুৰা সেৱন কৰিবলৈ অহা লোকসকলে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰি আহিছে গাঁওখনত। আনকি গাঁওখনৰে বহুতো লোক মৃত্যুমুখত পৰিছে এই সুৰা সেৱন কৰি। সেয়েহে স্থানীয় সচেতন ৰাইজ একগোট হৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। আজি উদয়ন চাহ বাগিচাত আমি ইয়াত সকলোৱে একগোট হৈছোঁ। আপুনি দেখি পাইছে CMS BCMSকে ধৰি ইয়াত আমাৰ উপদেষ্টাসকল আৰু লগতে মই নিজে গাঁও প্ৰধান হিচাপে আছোঁ। আৰু আমি বিগত সময়ছোৱাত আমি দেখিছোঁ ইয়াত উদয়ন চাহ বাগিচাত মানে ইয়াত কাঠফুলাৰ দৰে মানে অবৈধ যি চুলাই মদৰ যি বেহা সেইটো মানে চলি আছে। আৰু যাৰ কাৰণে মানে সমাজখন সম্পূৰ্ণৰূপে একেবাৰে ক'বলৈ গ'লে বিচ্ছিন্ন হ'বলৈ ধৰিছে ক'ব লাগিব। আৰু যাৰ জৰিয়তে মানে সৰু সৰু উঠি অহা যুৱ প্ৰজন্ম একেবাৰে ধ্বংস হৈ গৈছে। তো সেইটো কাৰণে আজি আমি ইয়াতে সকলোৱে একগোট হৈছোঁ। আৰু পূৰ্বতে আমি দুখন মিটিং আমি কৰিলোঁ সজাগতা হিচাপে। তথাপিতো আজি এই সমদলৰ জৰিয়তে আমি ৰাইজক সজাগ কৰিব বিচাৰিম। লগতে আমি তেওঁবিলাকক এটি মানে যি আমি স্থানীয় এটা সমিতি বনোৱা হৈছে মদ নিবাৰণ সমিতি বুলি, এই সমিতিৰ যোগেদি তেওঁবিলাকক জাননী প্ৰেৰণ কৰা হ'ব। তেওঁবিলাকক এটা সময়সীমা দিয়া হ'ব যে ইমান সময়ৰ ভিতৰত তেখেতসকলে এই অবৈধ যি চুলাই মদৰ যি বেহা সেইটো বন্ধ কৰে যেন। আৰু তেওঁবিলাকে যদি এই জাননী অগ্ৰাহ্য কৰে আমি পৰৱৰ্তী সময়ত আমি আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি ইয়াতে সকলোৱে এক সিদ্ধান্ত লোৱা হৈছে। গোলাঘাটৰ পৰা মৃগাংক শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।